জুবিন গাৰ্গৰ ন্যায় লাগিব এই কথাখিনিতো স্পষ্ট। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৱা 19 তাৰিখৰ পৰা আমি যেনেধৰণে আচলতে প্ৰতিবাদ কৰিব লাগে, যেনেধৰণে আচলতে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব পাৰে তাৰ কাৰণে আমি দৃষ্টি ৰাখিছোঁ। আৰু ইয়াত যাতে কোনো ক্ষেত্ৰতে কোনো কালে চৰকাৰ প্ৰশাসন বা বিভিন্ন যন্ত্ৰই যাতে ষড়যন্ত্ৰ কৰিব নোৱাৰে তাৰ প্ৰতি আমি কিন্তু দৃষ্টি ৰাখিছোঁ। যি সময়ত দেখা যায় চৰকাৰৰ ফালৰ পৰা যেতিয়া আচলতে SOP দিয়ে, যি সময়ত দেখিবলৈ পোৱা যায় দিৱালীৰ সময়ত বোলে কেকাৰ ফুটাব নালাগে, বম ফুটাব নালাগে, আৰু সেই সময়ত আজি গোটেই জনসাধাৰণ যেতিয়া এটা পক্ষত থিয় হৈছে যে এইবাৰ আমি এটা গ্ৰীণ দীপাৱলী পাতোঁ, জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যেতিয়া আমি এখন ন্যায়ৰ যুঁজত লাগিছোঁ, আৰু সেই সময়ত কিন্তু মাননীয় মুখ্যমন্ত্ৰীজনাই কি কয় যে এইবাৰ মানে বম কিনিব লাগে। গতিকে এটা হাস্যকৰ, তেওঁ জনতা এফালে আছে আৰু তেওঁৰ বাক্য এফালে আছে। যি সময়ত ময়ো জুবিন আমিও জুবিন বুলি কথা ক'লে তাৰ পিছদিনাখনে তেওঁ পুনৰ এডিট কৰি পেলাই লিখিব লগা হ'ল যে ময়ো জুবিন অনুৰাগী আমিও জুবিন। এটা হাস্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। এগৰাকী মুখ্যমন্ত্ৰীয়ে তেখেতৰ বাইক বিভিন্ন সময়ত বিভিন্ন ধৰণে আচলতে সলনি কৰিছে, এইটো আমি দেখিবলৈ পাইছোঁ। যোৱা 19 তাৰিখৰ পৰা তেওঁ আচলতে যিখিনি কথা আচলতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে বা তেখেতৰ যি ছ'চিয়েল নেটৱৰ্কিং প্লেটফৰ্মত প্ৰকাশ কৰিছে, সেইখিনি কথা যদি তেওঁ যদি ঘৰত বহি পেলাই এটা সুস্থ মগজুৰে চাই তেওঁ আচলতে নিজৰে ভয় লাগিব, নিজৰে হাঁহি উঠিব। আচলতে তেওঁ আচলতে জুবিন গাৰ্গৰ এই ন্যায়ৰ ক্ষেত্ৰত আচলতে কেনেধৰণৰ আচলতে বিৰূপ মন্তব্যবিলাক প্ৰকাশ কৰিছে। গতিকে আমি এতিয়াও আশাবাদী যে জুবিন দাই ন্যায় পাব লাগিব। জুবিন দাৰ আচলতে মৃত্যুৰ প্ৰকৃত ৰহস্য আচলতে উদ্ঘাটন হ'ব লাগিব। আচলতে জুবিন দাক হত্যা কৰিছে বুলি তেওঁহে কৈছে, মুখ্যমন্ত্ৰীজনাইহে ক'বলৈ গৈছে যে হত্যা কৰিছে। আচলতে এই হত্যা যদি হৈছে কিহৰ কাৰণে হৈছে, আৰু এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত কোন কোন জড়িত আছে? কেৱল শ্যাম কানু, সিদ্ধাৰ্থ তেওঁলোকে নহয়। আমি নিশ্চিতভাৱে আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে তেওঁলোক মাত্ৰ পুথি খলিও নাই, ইয়াত নিশ্চিতভাৱে ৰৌ বৰালী আছে। আৰু এই ৰৌ বৰালীসকলক ধৰি যেতিয়া পৰ্যন্ত আচলতে দৃষ্টান্তমূলক শাস্তি নিদিব তেতিয়া কিন্তু যুৱ ছাত্ৰ পৰিষদে তেতিয়া পৰ্যন্ত আচলতে জুবিন দাই ন্যায় নোপোৱা পৰ্যন্ত এই আমাৰ সংগ্ৰাম অব্যাহত থাকিব। আমি যিখিনি আচলতে দাবী উত্থাপন কৰিছোঁ এই দাবীখিনি আচলতে সমগ্ৰ জাতিৰ দাবী। গতিকে এই বিষয়খিনিৰ ওপৰত চৰকাৰেও মনোনিৱেশ কৰাটো নিশ্চিতভাৱে ভাল হ'ব। আৰু তাতে দেখিব পৰা গৈছে যে বিভিন্ন পলিটিকেল যি গ্ৰুপছ আছে তেওঁলোকে একদম আগভেটা দি লাগি ধৰিছে, লাগে এইটো পলিটিক্স বুলি ক'ব নে এইটো সঁচাকে যিহেতু জুবিন গাৰ্গ ইয়াৰ আমঠু? নিশ্চিতভাৱে আজি পুৱাই আমাৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে কৈছে যে তেওঁলোকে #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈ পেলাই যি ৰাজপথত আচলতে সংগ্ৰাম উলিওৱাৰ কথা কৈছে, তাত আচলতে বেনাৰখনত এটা বস্তু তেখেতে লিখিবলৈ ইতিমধ্যে আহ্বান জনাইছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত আচলতে চৰকাৰখন ব্যৰ্থ হৈছে, গৃহ বিভাগটো ব্যৰ্থ হৈছে। তাৰ পৰিপ্ৰেক্ষিতত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম আচলতে এই ন্যায় প্ৰদানৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি আচলতে পদত্যাগ কৰিবৰ কাৰণে এটা ন্যায় যাত্ৰা কৰিবৰ কাৰণে আমাৰ সভাপতিজনাই ইতিমধ্যে আহ্বান জনাইছে। আৰু অন্যথা যদি তেওঁলোকে আচলতে ৰাজপথ জাম কৰা, ট্ৰেফিক জাম কৰা এটা যদি আন্দোলন কৰে, এই আন্দোলন কেতিয়াও ফলপ্ৰসূ নহ'ব বা ৰাইজে কোনো কালে গ্ৰহণ নকৰিব, এই কথাখিনি কিন্তু স্পষ্ট।